সো নমস্কাৰ বন্ধুসকল, সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই পবিত্ৰ মুহূৰ্তত যাতে আমাৰ এই ধৰণীখন সেউজীয়া হৈ উঠক তাকে কামনা কৰিছোঁ। আৰু বিশেষকৈ এটা কথা এইটো মুহূৰ্তত ক'ব লাগিব, যদিও আপোনালোকে বৃক্ষ নোৰোৱে কিন্তু বৃক্ষ কাটিবৰ কাৰণে আপোনালোকে যত্ন নকৰিব। চ' এইটো মুহূৰ্তত আপোনালোকে এইখিনি কথা ক'লোঁ। আৰু বিশেষভাৱে যে যি আমাৰ পদমণি গাঁৱত এটা সময়ত নতুন হুঁচৰি দল নামেৰে এটা দল ইয়াত গঠন কৰা হৈছিলে, বিশেষকৈ শিশুসকলক লৈ পিনে। আৰু মোৰ যিটো বিগত সময়ৰ ব্লগত মই বিশেষভাৱে আপোনালোকক দেখাইছিলোঁ যে সেই দলটোত বিশেষকৈ যিসকল চেমনীয়া আছাম আছিল, চেমনীয়া আছামে তেখেতসকলে নতুন চেমনীয়া হুঁচৰি দল নামেৰে এটা দল গঠন কৰিছিলে। আৰু সেই দলৰ যিজন দলপতি বা যিসকল বিষয়ববীয়া আছে সকলোৰে এটাই তেখেতসকলৰ মনোকামনা আছিলে যে তেখেতসকলে যি হুঁচৰি দল গাই পিনে তেখেতসকলে যিখিনি তাৰ পৰা পাব তাৰে কিছু এটা অংশ বিশেষকৈ ক'ৰবাত বিদ্যালয়ত বা ক'ৰবাত প্ৰয়োজনীয় সামৰ্থ্য অনুযায়ী য'ত প্ৰয়োজন হয় তাত ক'ৰবাত কিবা এটা অলপ সহায় হোৱাকৈ তেখেতসকলে অনুদান হিচাপে আগবঢ়োৱা তেখেতসকলে চিন্তা এটা কৰিছিলে। আৰু সেই মৰ্মে বিশেষকৈ আজি এই পবিত্ৰ দিনটোত তেখেতসকলে তেনে এক পদক্ষেপ ল'বৰ কাৰণে ওলাইছে। চ' মই এই সমগ্ৰ দৃশ্যখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে মই দেখাই আছোঁ ইয়াৰ নতুন হুঁচৰি দলৰ সমূহ বিষয়ববীয়াসকল ইয়াত আছে, যদিও কিছুমান বিষয়ববীয়া ইয়াত নাই, বৰ্তমান তেখেতসকল আহি আছে। আৰু ইয়াত মই পোনপ্ৰথমে আপোনালোক দেখাই লৈছোঁ, ইয়াত নাহৰৰ পুলি আছে। আৰু এইফালে যদি মই আপোনালোক দেখাওঁ, এইটো চাইডে আপোনালোকে চাওক যে এইটো চাইডে আছে আমাৰ কদম মধ্য উচ্চ ইংৰাজী বিদ্যালয়ৰ যি দাতা নতুন চেমনীয়া হুঁচৰি দল দলপতি হিমাংশু তন্তপাই। আৰু এইফালে আমাৰ চকলীয়া আৰু এইটো চাইডে পানীপুৰা। আৰু 3টা ডাষ্টবিন তেখেতসকলে আৰু এই 5 জোপাকৈ গছপুলি তেখেতসকলে আগবঢ়াবৰ কাৰণে আজি এই পবিত্ৰ দিনটোত আগবাঢ়িছে। আৰু এয়া মোৰ বিষয়ববীয়াসকল আছে, মই দেখাইছোঁ। এইফালে সুমন আছে, হিমাংশু আছে। চ' কি ক'ব আজি এই পবিত্ৰ মুহূৰ্তত ইমান ধুনীয়া এটা পদক্ষেপ? নমস্কাৰ। পোনপ্ৰথমে মই সমূহ বিশ্ববাসী বা অসমবাসীক মই বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভকামনা জনাইছোঁ। আমি নতুন চেমনীয়া হুঁচৰি দলৰ তৰফৰ পৰা আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে প্ৰত্যেকখন মানে আমাৰ গাঁৱৰ ওচৰে পাজৰে লাগি থকা 3খন বিদ্যালয়ত 5 জোপাকৈ গছপুলি আৰু ডাষ্টবিনৰ ব্যৱস্থা এটাকৈ কৰা হৈছে। তো আমাৰ যেতিয়া নতুন চেমনীয়া হুঁচৰি দলে আপোনালোকৰ আগত কথা দিয়া হৈছিলে যে আমাৰ যিখিনি ৰাহি অংশ হ'ব হুঁচৰি গাই পেলাই, সেই ৰাহি অংশৰে আমি হয়তো কাৰোবাৰ বেমাৰ আজাৰত সহায় কৰিম বা কোনোবা বিদ্যালয়ত ডাষ্টবিন বা ধৰি লওক চকলীয়া বা আলিমূৰত তিনিআলি মূৰত তেনেকুৱা আমি ডাষ্টবিনৰ ব্যৱস্থা কৰিম বুলি আপোনালোকক কথা দিছিলোঁ। সেই মৰ্মে আমি আজি এই কাৰ্যসূচীটো কৰিবলৈ লৈছোঁ। এই নাম কেইটা এবাৰ কৈ দিয়াচোন। অবিনাশ ফুকন। এইফালে এইফালে আমাৰ আৰু এয়া চিনি পাইছে, এইফালে সুমন। আৰু এইফালে ধুনীয়া পদক্ষেপ। আৰু এয়া মই পুনৰ পৰা দেখাই লৈছোঁ, ইয়াত 3টা ডাষ্টবিন আৰু বিশেষকৈ নাহৰৰ পুলি খুব ধুনীয়াকৈ তেখেতসকলে লৈছে। 5 জোপা প্ৰত্যেকখন বিদ্যালয়ত তেখেতসকলে এই যি ডাষ্টবিন আৰু যি গছৰ পুলি তেখেতসকলে আগবঢ়াব। আৰু বাকী পৰৱৰ্তী যি দৃশ্য আছে এই দৃশ্যখিনি মই আপোনাক দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক আৰু যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো আগলৈ ভাগ বতৰা কৰিবলৈ নাপাহৰিব। আৰু এটা আছে নেকি, এটা দি দিয়া। আজি বিশ্ব পৰিৱেশ দিৱসৰ এই শুভ ক্ষণত আমি পানীবাৰী প্ৰাথমিক বিদ্যালয়ত আহি উপস্থিত হৈছোঁহি। আৰু আজি এই পবিত্ৰ মুহূৰ্তত পানীবাৰী প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষকবৃন্দৰ লগতে এখন বিদ্যালয়ৰ লগত জড়িত থকা সমূহ কৰ্মকৰ্তা আৰু এখন বিদ্যালয়ৰ লগত জড়িত থকা সমূহ আই মাতৃৰ লগতে মৰমৰ ভাইটি ভণ্টি সকলোকে পোনপ্ৰথমে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জনাব পাই সুখী হৈছোঁ যে আজিৰ পৰা প্ৰায় 2-3 মাহমান আগত আমাৰ কদম মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত নতুন চেমনীয়া হুঁচৰি দল নামেৰে বিশেষকৈ চেমনীয়াসকলক লৈ পিনে এটা হুঁচৰি দল গঠন কৰা হৈছিল। আৰু সেই দলটোৰ এটা বিশেষভাৱে তেখেতসকলে এটা থিম লৈ পিনে আগবাঢ়িছিলে। আৰু তেখেতসকলে এই থিমটো এনেকুৱা ধৰণৰ আছিলে যে তেখেতসকলে এই হুঁচৰি গোৱা বিনিময়ত যিখিনি তেখেতসকলৰ হাতলৈ আহিব তাৰে এটা অংশ বিশেষকৈ এই আমাৰ কণ ভাইটি ভণ্টিসকলৰ উপযোগী হোৱাকৈ সুবিধা হোৱাকৈ বিশেষকৈ আমাৰ ৰাজহুৱা অনুষ্ঠান আমাৰ এই কদমলি গাঁৱৰে দাঁতি কাষৰে প্ৰায় 3খনমান বিদ্যালয়ত তেখেতসকলে একোটাকৈ ডাষ্টবিন লগতে আৰু কিবা এটা দিয়াৰ চিন্তা কৰিছিল। আৰু যিহেতু আজি এটা পবিত্ৰ দিন বিশ্ব পৰিৱেশ দিৱস, আৰু এই দিনটোত তেখেতসকলে সেই পদক্ষেপক তেখেতসকলে বাস্তৱিক ৰূপ দিবৰ কাৰণে আগবাঢ়িছে। আৰু সেয়েহে আজি এই নতুন চেমনীয়া হুঁচৰি দলৰ হয় তেখেতসকলে একোটাকৈ ডাষ্টবিন আৰু 5 জোপাকৈ নাহৰৰ পুলি বিশেষকৈ 3খন বিদ্যালয় ক্ৰমান্বয়ে কদম মধ্য উচ্চ ইংৰাজী বিদ্যালয়, চকলীয়া প্ৰাথমিক বিদ্যালয় আৰু পানীবাৰী প্ৰাথমিক বিদ্যালয় তেখেতসকলে দিবৰ বাবে আগবাঢ়িছে। আৰু
আজি এই পবিত্ৰ মুহূৰ্তত মই এই 9 জুন চেমনীয়া হুঁচৰি দলক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলৈ এই পদক্ষেপ মহান পদক্ষেপ বুলি বিশেষভাৱে গণ্য কৰিছোঁ আৰু কেৱল মাত্ৰ এনেধৰণে যে আমি কিবা এটা কৰিলে যে ক'ৰবাত কিবা এটা কৰিব লাগে তেনেধৰণৰ কথা নহয় আৰু আজি আমাৰ তাপমান বা আমাৰ যি পৰিৱেশৰ যি পৰিৱেশ পৰিস্থিতি যি ধৰণে সংকটময় হৈ আহি আছে সেয়া আমি সকলোৱে শুনিছোঁ সকলোৱে দেখিছোঁ য'ত নেকি 38ৰ পৰা 42 43% আমাৰ ইয়াত যি ডিগ্ৰীলৈকে ভিতৰত তাপমান উঠি আহিছে গতিকে এইটো মূলত আমাৰ মৰমৰ ভাইটি ভণ্টিসকলক আমি এটাই অনুৰোধ কৰিছোঁ যে তোমালোকে গছ নুৰুবা কিন্তু গছ কাটিবলৈ চেষ্টা নকৰিবা আৰু পৰাপক্ষত তোমালোকে গছ পুলি একোটাকৈ ৰুবলৈ চেষ্টা কৰিবা এইখিনিয়ে ক'লোঁ 9 জুন চেমনীয়া হুঁচৰি দলৰ তৰফৰ পৰা আজি 3খন বিদ্যালয়ত ক্ৰমে কটকনি মধ্যমীয়া বিদ্যালয় পানীগুৰা প্ৰাথমিক বিদ্যালয় আৰু চকলীয়া প্ৰাথমিক বিদ্যালয়ত আমি 5 জোপাকৈ বৃক্ষ প্ৰদান কৰিম বুলি ভাবিছোঁ আৰু লগতে ডাষ্টবিন এটাকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ আমাৰ ইয়াত এটা অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে আমি বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিশ্ব পৰিৱেশ দিৱস দিনটো আমি এটা কাৰ্যসূচী চলাম সদায় যাম সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আৰু আমাৰ যিহেতু এটা ডাষ্টবিন ইয়াত দেখিছোঁ আপোনালোকে ইয়াত আমাৰ পানীপুৰা প্ৰাথমিক বিদ্যালয়ত অৰ্পণ কৰিবৰ কাৰণে এটা ডাষ্টবিন আছে গতিকে ডাষ্টবিনটো ছাৰ বাইদেউ অলপ আগবঢ়াই দিবৰ কাৰণে ক্লেপ এটা দি দিয়া তোমালোকে তাৰপিছত বাকী তোমালোকে পঢ়া শুনাটো ভালকৈ কৰি থাকিবা দেই আৰু পুলিবিলাক ভালকৈ ৰুবা দেই তো বন্ধুসকল যিহেতু এই 9 জুন চেমনীয়া হুঁচৰি দলে তেখেতসকলৰ যি মহান পদক্ষেপ ইতিমধ্যে কদমী মধ্য উচ্চ ইংৰাজী বিদ্যালয় পানীপুৰা প্ৰাথমিক বিদ্যালয় আৰু চকলীয়া প্ৰাথমিক বিদ্যালয় তেখেতসকল বিশেষকৈ আজি এই যি আমাৰ বিশ্ব পৰিৱেশ দিৱস এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা বিশেষকৈ একোটাকৈ ডাষ্টবিনৰ লগতে 5 জোপাকৈ নাহৰ পুলি তেখেতসকলে এই বিদ্যালয়ত খুব ধুনীয়াকৈ অৰ্পণ কৰিলে আৰু এই সমগ্ৰ যি তেখেতসকলৰ কাৰ্যসূচী ইতিমধ্যে সামৰণি হ'লগৈ আৰু মই এই অন্তিম মুহূৰ্তত বিশেষকৈ এই 9 জুন চেমনীয়া হুঁচৰি দলৰ যথেষ্টখিনি যিসকল যুৱক যুৱতী সকলো আছে মই তেখেতসকলক আপোনালোকৰ আগতে এবাৰ চিনাকি কৰাই দিব লৈছোঁ এয়া বাকী অথনি যিসকলে চিনাকি দিছিলা এতিয়া বাকী কোন কোন আছে চিনাকি এইফালে দিবলৈ কোন কোন আছে তোমালোক দিলা হয় নাই এইফালে হিমাংশু কোন কোন আছে হিমাংশু এবাৰ চিনাকি এটা কৰাই দিয়া এইফালে অকণমান আহি দিয়া অঁ নাচনি অঁ নামকেইটা কৈ দিয়াচোন এবাৰ না কোন শ্ৰেণীত পঢ়া 8ত এইফালে অঁ কোন ক্লাছত পঢ়া এইফালে কোন ক্লাছ 9ত আৰু এইফালে অ'কে আৰু বাকী কোনোবা থাকিলে নেকি অ'কে এইফালে আমাৰ একদম মনোজ ভাই ড্ৰাইভাৰ একদম আজি গাড়ী ফচালেই ইয়াৰ গাড়ীতে আপোনালোকে নুঠিব চ' ঠিক আছে বন্ধুসকল ইয়াত দেখালোঁ আৰু এইসকল যিসকল নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী খুব ধুনীয়াকৈ চেমনীয়া চামে তেতিয়াহ'লে এক নতুন মটিভ এটা নতুন থিম এটা লৈ পিনি বিশেষকৈ এইবাৰ 9 জুন হুঁচৰি দলটো তেখেতলৈ আগবঢ়াইছিল আৰু তাৰ বিনিময়ত বিশেষকৈ তেখেতলৈ এই 9 জুন হুঁচৰি দলে যিখিনি পালে তাৰে কিছু অংশ বিশেষকৈ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাক আমাৰ দাঁতিকাষৰীয়া যি 3খনমান বিদ্যালয় আছে সেই 3খন বিদ্যালয় বিশেষকৈ তেখেতলৈ কিছু হ'লেও শিশুসকলৰ উপযোগী হোৱাকৈ অলপ অৰিহণা আগবঢ়ালে চ' হিমাংশু শেষ মুহূৰ্তত কিবা ক'বা মুহূৰ্তত এটাই কথা ক'ম যিহেতু আমি এই বছৰ 3খন বিদ্যালয় লৈ ভাবিছিলোঁ এতিয়া ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ ডাষ্টবিন আৰু গছ পুলি তাৰপিছত আৰু এটা কথা আমি ভাবিছিলোঁ কি দুখীয়া বেমাৰী ধৰি লওক তেনেকুৱা মানুহক কিবা এটা সহায় কৰিম বুলি ভাবিছিলোঁ সেইটো আমাৰ এই বছৰ নহ'ল তো অহা বছৰ আমি 10 ঘৰ মানুহক সহায় কৰিম বুলি ভাবিছোঁ তাৰপিছতে প্লাছ 10খন স্কুলক আমি টাৰ্গেট লৈছোঁ অহা বছৰলৈ বিশ্ববাসী ৰাইজৰ লগতে আমাৰ অসমৰ সমূহ শ্ৰোতালৈ পৰিৱেশ দিৱসৰ অনেক শুভকামনা জনালোঁ আৰু সকলো ৰাইজে যেন একোটাকৈ গছ পুলি ৰুৱে গছ কটাৰ বাহিৰে যদি গছ ৰোপণ কৰিবলৈ শিকে অন্ততঃ আমাৰ পৰিৱেশটো আৰু অলপ ওপৰলৈ উঠি যাব বুলি আশা কৰোঁ ঠিক আছে আজি এই ভিডিঅ'টো কাৰ কাৰ মোবাইলৰ ষ্টেটাছ লাগিব টিমটো সকলোৱে লাগিব নাই লাগিব এফালে ভণ্টিকেইজনী লাগিব নাই লাগিব চ' আপোনালোকেও এই ভিডিঅ'টো যিমান পাৰে আগলৈ ভাগ বতৰা কৰিব আৰু এইসকল যুৱক যুৱতীক যিমান পাৰে আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেখেতসকলৰ সুস্বাস্থ্য থাকক আৰু লগতে শৈক্ষিক যাতে খুব ধুনীয়াকৈ আগবঢ়াই নিয়ক আৰু ইমানতে ভিডিঅ'ত চাই থকাৰ কাৰণে মই বিনু খাই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি এই সমগ্ৰ ব্লগটো ইমানতে সামৰণি সকলোৱে বাই বাই এটা দি দিয়া যোৱা বছৰ লগ পাম নেক্সট ইয়াৰ যোৱা বছৰ অহা বছৰ যোৱা বছৰ নহয় অ'কে ঠিক আছে বাই বাই